লাইন কাষ্টমাৰ যাতে ঘূৰি নাযায় কাষ্টমাৰে কি বস্তু বিচাৰিছে তোমাৰ দেউতাই লিষ্টত লিখি ৰাখিব এইটো এই বস্তুটো কাষ্টমাৰে বিচাৰিছে এইটো মই ৰাখিব লাগিব অলপ কম পৰিমাণৰ হ'লেও ৰাখিব ঠিক আছে আৰু নতুন কোম্পানী কিবা মাল লৈ আহিছে দোকানত আহিলে বহুত কাষ্টমাৰ যায় হেৰি যায় ন ডিষ্ট্ৰিক্টৰ মানুহবিলাক তোমাৰ দেউতাই ভাবিব দিলে এক ডজন দিলে বেছি নালাগে অলপ ৰাখি চাওঁ এইটো কাৰণে তোমাৰ দেউতাৰ এটা চিন্তা আছে যাতে কালি কাষ্টমাৰ ঘূৰি নাযায় যাতে কালি মোৰ চেলটো যাতে মাৰ নাখায় তো প্ৰজেকশ্যন টাৰ্গেট চব ইণ্ডাষ্ট্ৰিতে আছে তাৰ কাৰণে চবেই চেষ্টা কৰে ঠিক আছে কোনো মানুহৰ টাৰ্গেট নাই বুলি ক'ব নোৱাৰে তো টাৰ্গেট মানিটাৰীও হ'ব পাৰে টাৰ্গেট তোমাৰ লোকেশ্যন বেছ হ'ব পাৰে ঠিক আছে যিকোনো উদ্দেশ্যলৈ টাৰ্গেট হ'ব পাৰে যেনেকৈ তোমালোকে আজি টাৰ্গেট কি লৈ আহিছা আজি ৰূপতী অফিচত যাব লাগে এইটো টাৰ্গেট লৈ আহিছা কি গতিকে এইটো যেতিয়া টাৰ্গেট বানি ল'লা যেতিয়া মাৰ্কেটৰ পৰা আহিছা মাতুমৰ পৰা আহিছা তুমি তোমাৰ জেগাৰ পৰা আহিছা ডেফিনেটলি তুমি তাৰ আহোঁতে মাজত মনতে ভাবি লৈছা মই বেলেগত ক'তো নোসোমাওঁ মোৰ টাৰ্গেট আছে মই যেনেকৈ উদ্যোগী অফিচ গৈ 11টা গৈ পাব ঠিক আছে মাজত কোনোবাই ৰখাই দিলেও কিবা হাই হেল্ল' কৰিলেও মই পটাপট শ্বৰ্টকাট কৰি মই ওলাব লাগে ৰাইট প্ৰত্যেক মানুহৰ প্ৰজেকশ্যন থাকে টাৰ্গেট থাকিলে কি এটা ডিৰেকশ্যন থাকে এটা প্ৰপাৰ পাথ হৈ থাকে কামৰ স্পীডনেছ থাকে কামৰ এটা মচন থাকে কামৰ এটা গতি থাকে ঠিক আছে কামত ফ'কাছ থাকিব কনচেনট্ৰেশ্যন থাকিব এংগেজমেণ্ট থাকিব ঠিক আছে কিন্তু কি কৰিব তোমাৰ থট প্ৰচেছ পূৰা বিল্ড আপ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে সেইকাৰণে টাৰ্গেট থকাটো বহুত দৰকাৰ মানুহৰ লাইফত যিজন মানুহে কয় যে মই টাৰ্গেট মোৰ ওচৰত টাৰ্গেট হ'লে মানে মোৰ অসুবিধা কাম কৰিব নোৱাৰিম জীৱনত একো কৰিব নোৱাৰিম সেইকেইজন মানুহৰ চাগে ফেইলিয়ৰ হৈছে লাইফ যিজন মানুহে কৈছে যে প্ৰজেকশ্যন থাকিব লাগে যিজন মানুহৰ লক্ষ্য নাথাকে গ'ল ছেট নাথাকে ঠিক আছে সেইজন মানুহৰ কোনো পাথৱে নাথাকে ইফালে সিফালে দিশহৰা হৈ থাকিব ইফালে এবাৰ যাব ইফালে এবাৰ যাব ইফালে এবাৰ যাব কি কৰিম কি নকৰিম এনেকুৱা হৈ থাকে ঠিক আছে কি সদায় সেনেকৈ হৈ থাকে তো একটো মোৰ চেলেৰিটো হাই পোৱা নাই মই বঢ়াব পৰা নাই মোৰ কনভাৰ্চৰ ইছ্যুটো নাহে মই মানুহজনৰ লগ কৰিব গ'লে মোৰ কমিউনিকেশ্যনৰ প্ৰব্লেম হৈ যায় কনফিডেঞ্চ লেভেলটো মোৰ নাহে ঠিক আছে তো ছাৰ মই কামত ফ'কাছ লেভেলটো মই বঢ়াব নোৱাৰোঁ কামত ফ'কাছটো মোৰ পটকৈ হেৰাই যায় পটকৈ মই ডিম'টিভেট হৈ যাওঁ ঠিক আছে তো মই কাষ্টমাৰ চেণ্টিমেণ্টেলটো বুজি পাবলৈ মোৰ অসুবিধা হৈ যায় কাষ্টমাৰ চাইক'লজি কি চলি আছে এই বস্তুটো গম নাপায় আই কণ্টেক্টত মোৰ প্ৰব্লেম আহি যায় ফেচিয়েল এক্সপ্ৰেছন মই ঠিক ঠাক কৰিব নোৱাৰোঁ বডি লেংগুৱেজ জেষ্টাৰ পোষ্টাৰত মোৰ প্ৰব্লেম হয় অসুবিধা হয় তো এইখিনি বস্তুৰ ওপৰত ছাৰ অকণমান ট্ৰেইনিঙৰ দৰকাৰ আছে ঠিক আছে তেনেকুৱা বহুতখিনি কেণ্ডিডেট আমাৰ লগত এতিয়া বহুত কেণ্ডিডেট আহি গৈছে অনলাইন আৰু অফলাইন হয় তো এইটোৱে তোমাৰ কি কৰিব তোমাৰ পাৰ্চনেলিটি কি কৰিব চাৰ্চান লগাই দিব পাৰ্চনেলিটি তোমাৰ প্ৰপাৰ ডেভেলপ কৰিব বুজি পাইছা তোমাৰ লাইফটো প্ৰপাৰ ট্ৰান্সফৰ্ম হৈ যাব এটা নতুন ৰূপত তুমি প্ৰতিষ্ঠা কৰিবলৈ নতুন ৰূপত আৱিষ্কাৰ কৰিবলৈ তুমি সক্ষম হ'বা তোমাৰ মাজত ইমান এবিলিটি আছে কোৱালিটি আছে এবিলিটি কোৱালিটি কেনেকৈ বিচাৰিবা তুমি এই এবিলিটি কোৱালিটি তুমি কোন দিশত কেনেকৈ প্ৰয়োগ কৰিবা ঠিক আছে মানুহে ছাকচেছ হোৱাৰ মেইন হেবিটকেইটা কি হয় কোনকেইটা হেবিটেৰে গ'লে মানে একচুৱেলি মানুহে ছাকচেছ হ'বৰ কাৰণে চিক্ৰেট বিচাৰি থাকে ঠিক আছে ছাকচেছ হোৱাৰ যিকেইটা মেইন হেবিটছ মেইন যিকেইটা চিক্ৰেট যি মাল্টি বিলিয়নাৰসকলে ইউজ কৰি আছে টপ লেভেল টপ পজিশ্যনত যাবলৈ সক্ষম হৈছে মেক্সিমাম মানুহ ছাকচেছ হ'বলৈ হৈছে সফল হৈছে তো সেই চিক্ৰেটকেইটা কি সেইকেইটা বস্তুৰ ওপৰত ইয়াত ট্ৰেইন কৰা যাব তোমাক ঠিক আছে যিকেইটা হৈছে তোমাৰ বেড হেবিট যে বেড হেবিট তুমি এৰিব পৰা বেড হেবিট এৰিও এটা ভাল হেবিটলৈ কেনেকৈ কনভাৰ্ট কৰিবা প্ৰব্লেম এটা আহিলে প্ৰব্লেমটো তুমি ডিল কৰিব নোৱাৰা সেই প্ৰব্লেমটো কেনেকৈ ডিল কৰিবা তুমি ঠিক আছে তো এজন কাষ্টমাৰ আহিলে পটকৈ কেতিয়াবা এনেকুৱা হৈ যায় যে পটকৈ মোৰ মুডটো চেঞ্জ হৈ যায় মুড চুইং হৈ যায় পটকৈ মোক খং উঠি যায় খংটো মই কেনেকৈ কণ্ট্ৰল কৰিম খংটোৰ লগত মই কেনেকৈ নেগচিয়েট কৰিম খংটো কেনেকৈ মই দমন কৰিম ডমিনেট কেনেকৈ কৰিম ঠিক আছে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ঠিক আছে মেক্সিমাম মানুহৰ লগত মই ৰিলেশ্যন কেনেকৈ ভাল কৰোঁ মেক্সিমাম মানুহে মোক কেনেকৈ চিনি পায় কি উপায়েৰে চিনি পায় আৰু মই যি কাম কৰি আছোঁ যিখন ফিল্ডত আছোঁ এই কাম কি ধৰণে মোৰ প্ৰডাক্টিভ হয় ৰিজাল্ট অৰিয়েণ্টেড হয় কম কাষ্টমাৰ কৰি মোৰ বেছি কনভাৰ্চন মই কেনেকৈ হয় বেছি কাষ্টমাৰ কৰি বেছি কনভাৰ্চন এটা থাকে বেছি কাষ্টমাৰ লগ কৰি কম কনভাৰ্চন এটা থাকে বেছি কাষ্টমাৰ কৰি বেছি কনভাৰ্চন এটা থাকে কম কাষ্টমাৰ লগ কৰি বেছি কনভাৰ্চন ঠিক আছে তো কম কাষ্টমাৰ বেছি কনভাৰ্চনটো মই কেনেকৈ আৰু লগতে মোৰ ইণ্টাৰনেল যিটো প্ৰমোশ্যন হয় ইণ্টাৰনেল প্ৰমোশ্যন মই কেনেকৈ 10টা ল'ৰা থকাৰ পিছত মোৰ পাৰফৰ্ম ঠিক আছে সকলো সময়তে মালিক মেনেজাৰজনৰ কি হয় চকু মোৰ ওপৰতেই থাকে ইয়াক চেলেৰি হাইক কৰি দিব লাগিব ইয়াক প্ৰমোশ্যন দিব লাগিব এই চেলেৰি বঢ়াব গৈছে ইয়াকতো দিবই লাগিব কাম ভাল কৰি আছে তো ইণ্টাৰনেল প্ৰমোশ্যনত তুমি ৰখি গৈছা কি তো গোটেইখিনি এই বস্তুখিনিৰ ওপৰত 11 ডেইজৰ বা 35 ডেইজ ইয়াতে
লাষ্টত গোটেই বস্তুখিনি ভেৰিফাই কৰা যায়। সেইটো বুজি পালা?